নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক সকলোকে স্বাগতম জনাইছো আজি আমি ক্লাছ 6 ৰ অধ্যায় 3 অৰ্থাৎ লেসন নম্বৰ 3 আলোচনা কৰিম আৰু আলোচনা কৰাৰ আগতে আমি ইয়াত প্ৰথম পেজটোত কি দিয়া আছে তাৰ বিষয়ে অকমান জানি লওঁ প্ৰথম পেজটোত দিয়া আছে কি Look at the picture below. The people in the pictures are all great Indian sport person. In pairs, discuss and write down the names of the sport person from the option given in the box. Can you guess which sport each player is famous for? তলত কি হৈছে কিছুমান ছবি দিয়া আছে সেই ছবিসমূহ ভাৰতৰ খুব বিখ্যাত খেলুৱৈৰ নাম দিয়া আছে বা ছবি দিয়া আছে আৰু এই তলৰ বাকচবোৰত কি দিয়া আছে এই যে ছবি দিয়া আছে ছবি দিয়া ব্যক্তিসকলৰ নামবোৰ দিয়া আছে আৰু তোমালোকে সেই নামবোৰ ছবিটোৰ অনুসৰি বাছি লিখিব লাগিব এটো তোমালোকৰ কি কৈছে গ্ৰুপত মানে এটা জোৰ পাতি পিনে আলোচনা কৰিবলৈ বা লিখিবলৈ কাৰণে কৈছে ঠিক আছে এতিয়া এই যে পিকচাৰবোৰ দিয়া আছে এই পিকচাৰবোৰ কিহৰ ওপৰত দিয়া আছিল বি কৈছে এটা গুৰুত্বপূৰ্ণ খেলুৱৈৰ নাম দিয়া আছে হয়নে এই গুটেখিনি কি হৈছে একোটা গুৰুত্বপূৰ্ণ খেলুৱৈৰ নাম হয় বা খেল জগতৰ লগত জড়িত ব্যক্তি হয় আৰু ঠিক একে ধৰণে আজি আমি যেটো আলোচনা কৰিবলৈ গৈছো সেই বিষয়টো হৈছে সেই খেল জগতৰ লগতে জড়িত আৰু সেই বিষয়টো কি হৈছে ধ্যান চাঁদ গতিকে আজি আমি যেটো বিষয়বস্তু আলোচনা কৰিম হেতু হৈছে ধ্যান চাঁদ আৰু ইয়াৰ পাছত দিয়া আছে তলত একেবাৰে দিয়া আছে কি Now think of one famous sport person from Assam and tell the class why he or she is famous তাৰপিছত কি কৈছে অসমৰ এজন ভাল খেলুৱৈ বা ফেমাস খেলুৱৈৰ নাম লবলৈ কৈছে আৰু তেখেতে কি আৰু কিহৰ বাবে বিখ্যাত হয় হেতুৰ বিষয় আলোচনা কৰিবলৈ বা ক'বলৈ কৈছে তো তোমালোকে এই দুটা কাম কৰিব লাগিব তাৰ পাছত আমি এতিয়া মূল বিষয়বস্তুলৈ যাওঁ তাৰ পাছত ইয়াত প্ৰথমতে কৈছে Here is a story about Dhyan Chand one of the greatest hockey players the world has seen তো ইয়াত এটা ষ্টৰী কোৱা হৈছে বা বিষয় কোৱা হৈছে কাৰ বিষয় কোৱা হৈছে ধ্যান চাঁদ নামৰ যিজন পৃথিৱী বিখ্যাত হকি প্লেয়াৰ আছে তাৰ বিষয় ইয়াত কোৱা হৈছে বুলি কৈছে Dhyan Chand was one of the eminent Indian sport personalities who achieved world fame. Dhyan Chand আছিল ভাৰতৰ ভিতৰত বিখ্যাত এজন খেলুৱৈ যিনি কি পৃথিৱী বিখ্যাত হ'বলৈ সক্ষম হৈছিল Dhyan Chand attained international stature in the field of hockey and is counted among the greatest sport legend. আৰু Dhyan Chand কি হৈছিল নিজকে হকি জগতত প্ৰতিষ্ঠা কৰি বিশ্বৰ পৰা সন্মান লবলৈ সক্ষম হৈছিল আৰু এজন ভাল খেলুৱৈ বা বিখ্যাত খেলুৱৈৰ হাৰিত ধ্যান চাঁদক গণনা কৰা হৈছিল It is said that what Pele is to football and Muhammad Ali is to boxing Dhyan Chand is to hockey আৰু এটো কোৱা হৈছিল যে যিদৰে পেলে ফুটবলৰ কাৰণে মোহাম্মদ আলীয়ে বক্সিংৰ বাবে আৰু বিখ্যাত আছিল ঠিক একে ধৰণে ধ্যান চাঁদ হকিৰ বাবে বিখ্যাত আছিল he remains the greatest hockey player of all times আৰু হি নিজকে এজন ভাল হকি প্লেয়াৰ হিচাপে বৰ্তাই ৰাখিছিল till the arrival of Dhyan Chand the Europeans and the Americans were the leading master of the game যেতিয়ালৈকে ধ্যান চাঁদ অহা নাছিল তেতিয়ালৈকে এই খেলটোত ইউৰোপিয়ান আৰু আমেৰিকান সকলে কি হৈছিল খেলটোৰ মাষ্টাৰ হিচাপে বা বিখ্যাত খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি আহিছিল Dhyan Chand shocked the European and American with his splendid performance in 3 Olympics আৰু ধ্যান চাঁদে যেতিয়া আহিছিল বা ধ্যান চাঁদ অহাৰ পিছত এই ইউৰোপিয়ান আৰু আমেৰিকান সকলক মানে খুব আচৰিত কৰিছিল তেখেতৰ যিটো খুব ভাল আৰু খুব ভাল যিটো
পাৰফৰ্মেন্স আছিলে যিটো প্ৰদৰ্শন আছিলে যিটো খেল খেলিছিলে ইমানে ভাল খেল খেলিছিলে যে এই ইউৰোপিয়ান আৰু আমেৰিকান সকলক মানে আচৰিত কৰি দিছিলে This great hockey player was born as Dhyan Singh on 29th August 1905 into a Rajput family in Allahabad. আৰু এই বিখ্যাত হকি প্লেয়াৰজন জন্ম হৈছিল ধ্যান সিং নামেৰে 29 আগষ্টৰ 1905 চনত আৰু তেখেতৰ জন্ম হৈছিল এটা ৰাজপুত নামৰ পৰিয়ালত আৰু এই ঠাইটো আছিল আহলাবাদ য'ত জন্ম লাভ কৰিছিল The turning point of his life came when he joined the British Indian Army at the age of 16 আজ এতিয়া তেখেতে ব্ৰিটিছ ইণ্ডিয়া আৰ্মিত অংশগ্ৰহণ কৰিছিল 16 বছৰ যেতিয়া তেখেতৰ বয়স হৈছিল সেই বয়সত যেতিয়া ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি যেতিয়া জইন কৰিছিল সেই সময়টোৱে তেখেতৰ জীৱনৰ এক পৰিৱৰ্তন আনিছিল বা এটা গুৰুত্বপূৰ্ণ এটা সময় আছিল The army gave him the much needed opportunity and facilities to practice hockey আৰু এই যে আৰ্মি আছিলে যে সৈনিক আছিলে তেখেতক কি কৰিছিলে যিবোৰ লাগতিয়াল ব্যৱস্থা আছিলে বা সুবিধা আছিলে সেই সকলোবোৰ দিছিলে যাতে তেখেতে ভালদৰে প্ৰেক্টিছ কৰিব পাৰে He preferred to do his practice sessions at night after his duty hours আৰু তেখেতে নিজৰ কৰ্তব্য পালন কৰাৰ পিছত ৰাতি নিজৰ প্ৰেক্টিছ সমূহ কৰিবলৈ আৰম্ভ কৰিছিল He often waited for the moon to come out so that the visibility in the field improve আৰু হি মানে সদ্যহতে প্ৰায় মানে জুনটো ওলাবলৈ কাৰণে ৰৈ থাকে ৰাতিৰ জুন যেতিয়া ওলাব আৰু যাতে ভালদৰে অলপ পোহৰ হ'ব আৰু পোহৰ হ'লে খেলিম বুলি হি সদায় ৰৈ থাকে আৰু তেনে ধৰণে নিজৰ অভ্যাসসমূহ চলাই গৈছিল His practice sessions coincided with the rising of the moon and so Dhyan Singh came to be called Dhyan Chand by his fellow players আৰু যিদৰে মানে ধ্যান চন্দে এই ৰাতিৰ আকাশত যেতিয়া জুন ওলায় আৰু প্ৰেক্টিছ কৰে সেই প্ৰেক্টিছ কৰা দেখি তাৰ যিবোৰ ফেলো প্লেয়াৰ্ছ মানে যি সমনীয়াবোৰ আছিলে সেই সমনীয়াসকলে কি কৰিছিলে তেখেতক ধ্যান সিং নামৰ সলনি ধ্যান চন্দ বুলি কৈছিল His coach also predicted that he would one day shine like the moon আৰু তেখেতৰ যি কোচ আছিলে যিয়ে নেকি তেখেতক শিকাইছিলে সেই শিকোৱা কোচজনে তেখেতক কৈছিল বা এটা ভৱিষ্যতবাণী কৰিছিল যে ধ্যান চন্দে এদিন এই জুনটোৰ দৰে ৰাতি আকাশৰ যিটো জুন আছে সেই জুনটোৰ দৰে এদিন উজ্বলি উঠিব অৰ্থাৎ এটা উজ্জ্বল ভৱিষ্যত আছে বুলি তেখেতে ক'ব বিচাৰিছিলে He gave him the title Chand আৰু সেই কাৰণে কি কৰিছিলে এই কোচজনে যিজনে শিকাইছিলে তেখেতে ধ্যান চন্দক এটা নাম দিছিলে হেতু হৈছে চন্দ চন্দ মানে হৈছে এটা হিন্দী ৱৰ্ড যেটোৱে নেকি ৰাতি আকাশৰ যিটো জুন সেই জুনটোক বুজাবলৈ ব্যৱহাৰ কৰে আৰু এই নামটো অৰ্থাৎ যেটো তেখেতৰ নাম আছিলে ধ্যান সিং সেই ধ্যান সিংৰ ঠাইত ধ্যান চন্দ হৈ গলগে A few years later in 1928 he led the Indian hockey team to win the first gold medal for India in Amsterdam আৰু কিছু বছৰ পিছত অৰ্থাৎ 1928 চনত ধ্যান চন্দে ইণ্ডিয়ান হকি টিমটোক লিড কৰিছিল আৰু সেই খেলটো তেখেতে আমষ্টাৰডামত অংশগ্ৰহণ কৰিছিল আৰু তাতেই তেখেতে প্ৰথম গোল্ড মেডেল পাবলৈ ভাৰতৰ কাৰণে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল He won his second gold in the 1932 Olympics in Los Angeles আৰু তেখেতে সেকেন্ড গোল্ড যেটো মেডেল আছিলে বা গোল্ড পাইছিলে হেতু 1932 চনত লছ এঞ্জেলত অনুষ্ঠিত হোৱা অলিম্পিক গেমত পাইছিলে The last goal came to him in the 1936 Olympics in Berlin where he led the Indian teams So লাষ্টৰ যেটো গোল্ড মেডেল আছিলে
তেখেতে কোট পাইছিলে হেতু হৈছিলে বাৰ্লিনত অনুষ্ঠিত হোৱা অলিম্পিক্স কেতিয়া অনুষ্ঠিত হৈছিলে এটো 1936 চনত অনুষ্ঠিত হৈছিলে আৰু তাতে তেখেতে ইণ্ডিয়াৰ হৈতে বা ইণ্ডিয়াৰ যেটো হকি টিম আছিল হেতু লিড লৈ তেখেতে গোল্ড মেডেল লবলৈ সক্ষম হৈছিল He also owned the title of hockey personality of the country there আৰু তেখেতে তাতে এটা নাম পাইছিলে আৰু সেই নামটো হৈছে হকি পাৰ্সোনালিটি অফ দি সেঞ্চুৰী বুলি তেখেতে নাম পাইছিলে Dhyanchand was given the nicknames the wizard the magician of the hockey for his super ball control তেখেতে নিজৰ যেটো বলৰ যেটো হকি খেলত যেটো বলৰ কন্ট্ৰোল মানে বলটো যি ধৰণে মানে তেখেতে মানে কন্ট্ৰোল কৰিব পাৰে সেই বাবে তেখেতক কিছুমান নিক নামও দিয়া হৈছিল বা ছদ্ম নামও দিয়া হৈছিল হেবোৰ হৈছে যেনেকে দা উইজাৰ্ড বুলি কৈছিল দা মেজিচিয়ান অফ হকি বুলিও তেখেতক কৈছিল During his sport career spanning 23 years he scored a total of 570 goals in 185 matches আৰু তেখেতে নিজৰ যেটো মানে এই হকি খেলৰ যেটো জীৱন আছিল তেখেতে টোটাল কিমান গোল কৰিছিল বুলি কৈছে 570 গোলছ কৰিছিল কেটা মেচ হৈছিল 185 টা মেচত তেখেতে 570 গোলছ কৰিছিল According to his autobiography title goal আৰু তেখেতৰ যেটো আত্মজীৱনী আছিল সেই আত্মজীৱনীটোৰ মতে এটো কথা কোৱা হৈছে The government of India awarded him the national honor of Padma Bhushan in 1956 আৰু ভাৰত চৰকাৰে তেখেতক পদ্ম ভূষণ নামৰ যেটো সন্মান আছিল সেই সন্মানটো 1956 চনত প্ৰদান কৰিছিল He passed away at the age of 74 in Delhi on 3rd December 1979 আৰু তেখেতৰ দেহাবসান হৈছিল বা মৃত্যু হৈছিল মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 74 আৰু তেখেতৰ মৃত্যু হৈছিল দিল্লীত 3 ডিসেম্বৰ 1979 চনত Very appropriately his birthday 29th August is celebrated as National Sport Day আৰু তেখেতৰ জন্ম তাৰিখ যেটো 29 আগষ্ট আছিল সেই 29 আগষ্টত ভাৰতত কি হয় নেশনাল স্পোর্ট ডে হিচাপে উদযাপন কৰা হয় গতিকে আজিৰ আমাৰ পাঠটো ইমানে আছিল তোমালোকে যদি কিবা বুজি নোপোৱা মোক খুদিবা আৰু ইয়াৰ পিছৰ ভিডিঅত মই পাঠটোত থকা কোৱেশ্চন সমূহৰ যিবোৰ উত্তৰ আছে হেবোৰ ধুনিয়াকে লিখি দিম বা কৰি দিম তোমালোকে ভিডিঅটো চাই থাকিবা ধন্যবাদ